বা বা কো তুমি হিমান এক্সাইটেড হৈ আহিছা যে কি হল তুমি অফিসৰ পৰা আহিছা কি হল কো এটা গুড নিউজ দিব আহিছো মই গুড নিউজ কি গুড নিউজ আমাৰ কোম্পানী পুনৰ টপ 1ত হৈছে এবাৰো এই বছৰটো টপ 1 কোম্পানীৰ নামত ক্লথৰ কোম্পানীত আমাৰ কোম্পানী আছে আৰু এৱাৰ্ড ফাংচনৰ বাবে আমাক ইনভাইট কৰিছে কি কৈছা ও মাই গড মামা চাগে ফুৰ্তিতে ক'ব নোৱাৰা হৈ আছে মামালৈ ফোন আহিছিল মামাই মোলৈ ফোন কৰিছে আৰু আমি এতিয়া বলা মামাৰ বাবে সাৰপ্ৰাইজ প্ল্যান কৰো আমি মামাক কিবা এটা সাৰপ্ৰাইজ দিও ঠিকই কৈছা আমি মামাক কিবা এটা সাৰপ্ৰাইজ দিও সিদিনা আমাৰ কোম্পানী সিয়া ষড়যন্ত্ৰ কৰি কোনোবাই জ্বলাব লৈছিল কিন্তু আকৌ আমাৰ কোম্পানী টপ 1ত চোৱা মামাই যে সেই সময়ত কৈছিল আমাক ধৈৰ্য ধৰিবলৈ সেইদিনা জুই লাগোতে জুইখিনি দেখি তুমি আৰু মই অধৈৰ্য হৈ গৈছিলো কিন্তু মামাই আমাক ধৈৰ্য ধৰিব কৈছিল মামাই কৈছিল আমি যদি কিবা বেয়া কৰিছো তেন্তে আমাৰ লগত বেয়া হ'ব যদি ভাল কৰিছো নিশ্চয় ভাল হ'ব আমাৰ মামাই একো বেয়া কৰিব নোৱাৰে মই দেখিছো আজিলৈকে মামাই একো বেয়া কৰা নাই আৰু আগলৈকো নকৰে আৰু মামাই ভাল কৰিছে বাবে আজি আমি সুখবোৰ পাইছো তুমি ঠিকই কৈছা বা মামাই আমাক ধৈৰ্য ধৰিব শিকাইছে সাহসেৰে জীৱনত আগবাঢ়িব শিকাইছে সঁচাকৈ আমাৰ বাবে মামা আমাৰ ভগৱান আমি বহুত হেপি মামাই কয় জীৱনত দুখ পোৱাটো কষ্ট পোৱাটো বেয়া বুলি নাভাবিবা সেইটো ভাল বুলি ভাবিবা কাৰণ যদি দুখ কষ্ট পোৱাৰ পিছত সুখৰ ৰেঙনি দেখা যায় সেই ৰেঙনি বৰ মূল্যৱান আৰু দুখ কষ্টবোৰে মানুহক নতুনত্বৰ দিশে আগবঢ়াইহে নিয়ে নতুন কিবা এটা কৰিবলৈ সাহস দিয়ে উদ্যম দিয়ে মামাৰ জীৱনৰ পৰা পাপা নাইকিয়া হলত মামাই অকলশৰে এই বিজনেছত আগবাঢ়িলে আৰু আজি তুমি জানানে মামাই ফাৰ্ষ্ট ফ্ৰকটো মোৰ বাবে বনাইছিল মোৰ বাৰ্থডে দিছিল আৰু তাৰ পিছতে মামালৈ অৰ্ডাৰ আহিছিল মজা ফ্ৰক বনাইছিল এইটো যিটো ফ্ৰক এতিয়াও তুমি আলমাৰীত ধুনীয়াকৈ সজাই ৰাখিছা সেইটো মই লগত লৈ যাম আদিৰ ঘৰত যাওঁতে সেই ফ্ৰকটো মই মোৰ পৰা আঁতৰ হ'ব নিদিওঁ বৰ লাকি ওহো লৈ যাবা তাৰ পিছত যেতিয়া তোমাৰ আৰু আদিৰ কণমানি এজনী হ'ব তেতিয়া তাইক পিন্ধাবা কি যে কথাবোৰ কৈছা আৰে ক'বতো লাগিবই বিয়া যিমানেই ওচৰ পাইছেহি সিমানেই মোৰ ভয় লাগিছে এইটো হয় যে আদিৰ লগত সংসাৰ পাতি থাকিবলৈ মই এক্সাইটেড হৈ আছো কিন্তু ভয় লাগিছে আন্টিলৈ তুমি ভাবাচোন তেওঁ যেতিয়া তেনেকুৱা মনোভাৱ লৈ তোমাক এখন ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছিল তেওঁ সেই প্লেনটো সাকসেছ নহ'লে যদি তেওঁ মোক একচেপ্ট কৰিব নোৱাৰে যদি তেওঁ মোক মানে তোমাৰ মনৰ ভয়বোৰ মই বুজিছো বা কিন্তু বা তুমি টেনচন নলবা মই সেইবোৰ সকলো ঠিক কৰি থৈছো তুমি ঠিক কৰি থৈছা মই আদিৰ মাকক স্পষ্টকৈ কৈ দিছো যে মোৰ বাক যদি অকমানো আঘাত দিয়া হয় সেইখন ঘৰত তেন্তে মই পাহৰি যাম তেওঁৰ কোন আৰু তেওঁৰ সকলোবোৰ সঁচা মই তেওঁৰ পুতেকহঁতক কৈ দিম কুহি তুমি তেওঁক ধমকি দি মোক ভাল পাবলৈ বাধ্য কৰাব নোৱাৰা তুমি তেওঁক চৰ্ত দি মোক আঁকোৱালি ল'বলৈ বাধ্য নকৰাবা কিয় নকৰাম মই তেনেকুৱা মৰম নিবিচাৰো মই কেৱল মনৰ পৰা যি মোক মৰম কৰে সেয়া বিচাৰো কাৰোবাৰ বাধ্যত পৰি কাৰোবাৰ চৰ্তত পৰি মোক ভাল পোৱাটো মোক আঁকোৱালি লোৱাটো মই কেতিয়াও নিবিচাৰো কিন্তু সেই মানুহগৰাকীক তেনেকৈ ক'বই লাগিব নহ'লে তাই যদি তোমাৰ লগত কিবা বেয়া কয় কৰিলে কৰিবলৈ দিয়া সহ্য কৰাৰ ক্ষমতা মোৰ আছে মই তেওঁৰ পৰা তেনেকুৱা মৰম ল'ব নোৱাৰো চৰ্তপূৰ্ণ ভাল পোৱা বা মমতা মোক নালাগে আমাৰ ককা আইতাই মামাক বহুত মৰম কৰিছিল নিস্বাৰ্থ ভাৱেৰে মৰম কৰিছিল কিন্তু এটা সময়ত মামাই ককা আইতাৰ বাবে ইমানখিনি কৰাৰ পিছতো আইতাই মামাক ভুল বুজিছিল আইতাই মামাৰ বিষয়ে পুলিচক ক'ব ওলাইছিল যে মামাই আইতাৰ প্ৰথম সন্তান অৰ্থাৎ মোৰ পাপাক হত্যা কৰিছে কি কু সেই সময়ত যদি মই সেই ভিডিঅ'টো কৰি নাৰাখিলোহেঁতেন তেন্তে সেই ভিডিঅ'টো পুলিচে নোপোৱা হ'লে এতিয়াও জেলত
মোক জন্ম দিয়া মা নহয়, মোৰ মাম্মা থাকিলেহেঁতেন আৰু আমাৰ জীৱনবোৰ এনেকুৱা নহ'লহেঁতেন। অ' মাই গড, সিমানখিনি মামাই তেওঁলোকৰ বাবে কৰাৰ পিছতো আইতাই মামাক ভুল বুজিছিল। আইতাই মামাক জেললৈ পঠাব লৈছিল। আইতাই কেনেকৈ ভাবি ল'লে যে মামাই কাৰোবাক হত্যা কৰিব পাৰিব? সেইটোৱেইটো কোৱা শুনো, শাহুৱেকবোৰে বোৱাৰীবোৰক ইমান আপোন কৰিব নোৱাৰে, কিন্তু সকলো শাহুটো একে নহয়। সকলো শাহুৱেতো এইটো নাভাবে। মোৰ আইতাও তেনেকুৱাই আছিল, অন্য শাহুবোৰতকৈ বহুত পৃথক। কিন্তু যেতিয়া কথা আহিল নিজৰ সন্তানক লৈ, যেতিয়া কথা আহিল নিজৰ প্ৰথমৰ সন্তানৰ মৃত্যুক লৈ, তেতিয়াতো আইতাই মামাকেই জগৰীয়া কৰিলে। এবাৰো মোৰ মাৰ কথা নাভাবিলে। মোক জন্ম দিয়া মায়ে ইমানখিনি ক্ৰাইম কৰিছে, ইমানখিনি অপৰাধ কৰাৰ পিছতো তেওঁৰ কথা আইতাৰ মনলৈ নাহিলে। ভাবিলে নিজৰ ৱাইফে নিজৰ হাজবেণ্ডক নামাৰে। মই মানে এইটো ক'বলৈ নাই যোৱা আইতাই যে মামাই মাৰিছে, কিন্তু মামাৰ কথা কেইটাৰ বাবে পাপাই ছুইচাইড কৰিলে বুলি পুলিচক কৈ দিয়া মানে পুলিচেতো মামাক লৈ যাব। এইবোৰ বহুত কথা। মই নাজানো কেনেকৈ সাহস পালো। নিজেই ভিডিঅ' কৰিছিলো জানানে। সেইটো সময়ত মোৰ মায়ে পাপাক মাৰিছিল। আজিও চকুৰ সন্মুখত সেই দৃশ্যবোৰ ভাহি থাকে আৰু গা নোম শিয়ৰি উঠে। বৰ ভয় লাগে তেতিয়া মোৰ। তোমালোকে যে মোক প্ৰটেক্ট কৰিব বিচাৰা, তোমালোকে জানানে জীৱনৰ কোনোবা নহয় কোনোবা এটা সময়ত মই বহুত আঘাত পাইছিলো যে, সেইবাবে মই কাৰোবাৰ সহায় বিচাৰো, মোৰ আশে পাশে কাৰোবাক বিচাৰো মোৰ সাহস হিচাপে। মই বৰ ভয় খাইছিলো। ময়ো তোমাৰ দৰে পুৰা সাহসী আছিলো। সৰুতে ময়ো সাহসী আছিলো, কিন্তু মই নিজৰ চকুৰে দেখাখিনিৰ পৰা মোৰ সেইবোৰ মনত পৰিলে কিবা লাগে অকো। আৰু তুমি সেইবোৰ মনত পেলাব নালাগে বা। তুমি বহুত সাহসী। কোনে কৈছে তোমাক দুৰ্বল বুলি? তুমি বহুত সাহসী, আগতেও আছিলা, এতিয়াও আছা। 8 বছৰ বয়সতে যিজনী ছোৱালীয়ে নিজৰ মাকে নিজৰ দেউতাকক হত্যা কৰা দেখি সেয়া ভিডিঅ' কৰি ৰাখিছিল, সেই ছোৱালীজনীয়ে কেতিয়াও জীৱনত হাৰ মানিব নোৱাৰে। সেই ছোৱালীজনীক দুৰ্বল বুলি কোনেও ক'ব নোৱাৰে। তাই বহুত সাহসী। তুমি দুৰ্বল নহয় বা, তুমি দুৰ্বল নহয়, তুমি সাহসী। তুমি এজনী সাহসী ছোৱালী। সৰুৰ পৰা এতিয়ালৈকে তুমি সাহসিকতাতে আছা। তেতিয়াই তুমি ইমানখিনি কৰিছা, এতিয়া তোমাক একো নহয়। বা ব'লা, তুমি যদি আজৰি হ'লা, তোমাৰ যদি আৰু ইয়াত কাম নাই, পেচেণ্ট নাহে, তেন্তে ব'লা আমি মামাৰ বাবে বা আমি আজি এটা পাৰ্টি এৰেঞ্জ কৰোঁ, য'ত আমাৰ ফেমিলি কেৱল আমিবোৰ, আদিকো ইনভাইট নকৰোঁ আকৌ। অহ' নালাগে, মই তোমাক এনেই কৈছিলোঁ, আদিটো আমাৰ ফেমিলি, আদি কিয় ইনভাইট নকৰিম? মই তোমাক জোকাইহে চাইছিলোঁ। আদিক ইনভাইট কৰিব লাগিব। আমাৰ ঘৰৰ সৰু সুৰা পাৰ্টিটো তাক ইনভাইট কৰিব লাগিব, কাৰণ সি এতিয়া আমাৰ ফেমিলি মেম্বাৰ। ৰুহিৰ জীৱনটো বহুত কষ্টকৰ আছিল। তাই সৰুতে ইমানখিনি সহ্য কৰিব লগা হৈছিল। ৰুহি আৰু কুহিৰ সকলোবোৰ কথা মই শুনা নাপালোঁ, শেষৰখিনি শুনা পাইছিলোঁ। আৰে ৰুহিয়ে সৰুতেই মাকে যেতিয়া দেউতাকক হত্যা কৰিছিল তাৰ ভিডিঅ' ৰাখি থৈছিল। তাই সঁচাকৈ বহুত সাহসী। সৰুৰ সেই ৰুহিজনী আৰু এতিয়া ৰুহিজনীৰ মাজত পাৰ্থক্য আছেচোন। নাই, পাৰ্থক্য একো নাই। মাথো ৰুহিক সৰুৰ সেই ৰুহিজনী হিচাপে ঘূৰাই আনিব লাগিব। মই ৰুহিৰ লগত আছো, গোটেই জীৱন মই তাইৰ লগত থাকিম, বহুত মৰমেৰে ৰাখিম তাইক। তুমি টেনশ্যন নল'বা ৰুহি, মই আছো তোমাৰ লগত গোটেই জীৱন। তুমি হেপী থাকিবা মোৰ লগত। মই এইটো তোমাক নকওঁ যে তোমাৰ জীৱনলৈ দুখ কেতিয়াও নাহক। দুখ সুখ সেইবোৰ ভগৱানৰ হাতত, কিন্তু মই মোৰ কাৰণে তোমাক কেতিয়াও চকুলো টুকিবলৈ নিদিওঁ, মোৰ কাৰণে কেতিয়াও তোমাক দুখী হ'বলৈ নিদিওঁ ৰুহি। তোমাৰ জীৱনৰ এই সত্যবোৰ মোৰ ফেমিলিৰ কোনেও গম পাব নোৱাৰিব। যদি কোনোবাই গম পায় তেন্তে মোৰ মায়েতো তোমাক ঘৃণাই কৰিব,
আৰু মোৰ পত্নীক মোৰ মায়ে ঘৃণা কৰাটো মই সহ্য কৰিব নোৱাৰো। কথা এটাই যে মই তোমাৰ কথা, তোমাৰ অতীতৰ কথা, তোমাৰ আৰু পাপৰি আণ্টিৰ ৰিলেশ্যনটো কি এইবোৰৰ সত্য মোৰ ফেমিলিৰ কাকোৱে জানিব নিদিওঁ। ময়ে যি জানিলো। তোমাক সুখী কৰি ৰখাৰ চেষ্টা কৰিম মই ৰুহি। ব্ৰ, হাৰে পল, তুমি ইয়াত? আহিছো, মই ব্ৰ ওচৰত আহিছো। ভালে কৰিছা। অ, তোমাক এটা কথা ক'ব লগা আছে। আজি তুমি আৰু ময়ো এফালে যাব লাগিব। আমি ক'ত? কুহিহঁতৰ এৱাৰ্ড ফাংচন আছে। সিহঁতটো এইবাৰো টপ 1ত আছে বিজনেছটো সিহঁতৰ। তাৰে মানে সিহঁতৰ এৱাৰ্ড ফাংচন আছে, তালৈ যাব। আমিও যাম, তেওঁলোকে ভাল পাব। ৰিয়েলি? পুনৰ বা টপ 1ত? পাপৰি আণ্টিক কিন্তু মানিছো দেই, লগতে কুহিকো। হাৰে, ইমান কম এজতে কুহিৰ ইমান ছাকচেছ হ'ব পাৰিছে। আনফালে পাপৰি আণ্টিয়ে অকলেই ইমানখিনি আগবাঢ়ি গৈছিল। এতিয়াতো পাপৰি আণ্টিৰ লগত হাজবেণ্ড আছে। তুমি সুধিছানে যে তেখেতসকল ইমান বছৰ কিয় আঁতৰি আছিল, এতিয়া কেনেকৈ লগ হ'ল? সেইবোৰ বহুত কথা, কিবা ভুল বুজাবুজিত আছিল বোলে। আমাৰ মামাই কি কৈছে জানা? কি কৈছে? মায়ে কৈছে এইজন প্ৰকৃততে ৰুহি আৰু কুহিৰ দেউতাক হয় নাই তাৰ খবৰ ৰাখিব লাগে। কিজানি ক'ৰবা মানুহ এজনকে আনি ঘৰত ৰাখিছেহি পাপৰিৰ হাজবেণ্ড বুলি। মই ক'লো, বোলো কুহি আৰু আংকুলৰ ফেচ একেই যেন তোমাৰ নালাগেনে? তাহাঁতৰ চেহেৰা মিলে। এতিয়া দেখিছো আমাৰ মায়ে DNA টেষ্ট কৰিহে এৰিব। মাও যে আৰু কি দৰকাৰ? তেওঁলোকৰ ফেমিলিৰ প্ৰব্লেমত ইমান সোমাই যোৱাৰ কোনো প্ৰয়োজন নাই। আমাক মাথো ৰুহি বৌক লাগে। ৰুহি বৌ বহুত ভাল আৰু সংস্কাৰী। তেখেতসকলৰ ঘৰখনো ভাল, গতিকে আপত্তি কৰিব লগা কি থাকিব লাগে? এতিয়াতো কোনেও আপত্তি কৰিলেও মই ৰুহিক এৰাত নাই, কাৰণ মই ৰুহিক বহুত ভাল পাওঁ। অ' হ' ব্ৰ, তুমি লেটকৈ বুজিছা তোমাৰ ভাল পোৱাখিনি, কিন্তু তুমি ট্ৰু লাভ কৰা। পিছে নটাছাৰ খবৰ কি? তাই সেইদিনা কুহিৰ সন্মুখত কি ক'লে মই নাজানো, কিন্তু কিয় তাই গুচি আহিলে সেইটো জানিছো। কুহিয়ে কিবা ক'লে? কুহিক চাগে তাই কষ্ট পোৱাকৈ বহুত বেয়াকৈ ক'লে, সেইবাবেহে। নটাছাও ৰং আছিল, নটাছাক মই শুদ্ধ বুলি নকওঁ, কিন্তু কুহিয়েও সেইদিনা ধৈৰ্য ধৰিব লাগিছিল। কুহিয়ে এনেকৈ ৰিয়েক্ট কৰিব নালাগিছিল বা এনেকৈ বিহেভ কৰিব নালাগিছিল নটাছাৰ লগত, কাৰণ নটাছাটো তেওঁলোকৰ ঘৰৰ গেষ্ট আছিল ন। আৰু নটাছাই যিখিনি কৈছিল সেইখিনি ভুল কৈছিল বুলি মই নটাছাকো কৈছোঁ। কুহি তেনেকুৱাই, মই তাইৰ লগত কথা পাতোঁতেও গম পাইছোঁ, বা এতিয়াও মই বুজোঁ। তাই বায়েকৰ কথা বা তাই ফেমিলিৰ মামা বা কাৰোবাৰ কথা যদি কোনোবাই বেয়াকৈ কয়, তাই সহ্য কৰিব নোৱাৰে। আৰু সেই প্ৰব্লেমটো ৰুহিৰ লগতো আছে, ৰুহিও ছেম। কিন্তু ৰুহিয়ে এইদৰে ৰিয়েক্ট নকৰে যিদৰে কুহিয়ে ৰিয়েক্ট কৰে। আচলতে কুহিৰ খংটোও বেছি আৰু ৰুহিতকৈ বহুত স্মাৰ্টো। ৰুহি বৌ স্মাৰ্ট নোহোৱা নহয়, ৰুহিও বহুত স্মাৰ্ট। সেইবাবে এইটো 8 বছৰ বয়সতে সেই ভিডিঅ'টো কৰিব পাৰিলে। সেই ভিডিঅ'টো মানে পল, তোমাৰ পৰা মই একো লুকুৱাই ৰাখিব নিবিচাৰোঁ। মই তোমাক সকলোবোৰ ক'ম, কিন্তু তুমি সেই কথা মা আৰু পাপাক ক'ব নোৱাৰিবা। যিদৰে ৰুহি আৰু কুহিৰ মাজত চিক্ৰেট নাথাকে, ঠিক সেইদৰে তোমাৰ মোৰ মাজতো চিক্ৰেট নাথাকে। মই তোমাক সকলোবোৰ ক'ম। অ'কে ব্ৰ, ঠিক আছে। এতিয়া মোৰ 2জনমান পেচেণ্ট আহিব লগা আছে, মই অলপ ৱেইট কৰোঁ। মানে কল কৰি থৈছিল, তুমি যোৱা। কিয় আহিছিলা সেইটোতো নক'লা? দাদা, মই তোমাক আৰু বৌক চাব আহিছিলোঁ, কিন্তু বৌকটো মই লগেই নাপালোঁ। তোমাৰ ওচৰলৈকে আহিলোঁ, মানে তোমাক আৰু বৌক একেলগে জব কৰি থকা এই ডাক্তৰৰ ড্ৰেছত চাব আহিছিলোঁ মই। হয় নেকি? আজি ৰুহিৰ লগত মই বহুত ফটো ক্লিক কৰি থৈছোঁ, তেন্তে তুমি মোবাইলতে চাই লোৱা। মোবাইলত চোৱাই ইমান আমেজ নালাগে, যিদৰে মানে সন্মুখত চাই লাগে। অ'কে, নেক্সট কোনোবা এদিন আহিবা, চাই ল'বা। অ'কে ব্ৰ, বাই বাই। আণ্টি, আপোনাৰ প্ৰথমটো প্লেন ফ্লপ মাৰিলে। আকৌ নতুন প্লেনো ভাবিছে নেকি আপুনি? চৰি, প্ৰথমটো নহয়, আপোনাৰ 2টা প্লেন ফ্লপ মাৰিছে। আকৌ প্লেন বনোৱাৰ মতলব আপোনাৰ? নটাছা, তুমি হয়তো পাহৰি গৈছা তুমি কাৰ লগত কথা পাতিছা। লিমিট ক্ৰছ নকৰিবা। নকৰোঁ লিমিট ক্ৰছ, কিন্তু মই যিখিনি কৈছোঁ ঠিকেইতো কৈছোঁ। আপোনাৰ 2টা প্লেন ফ্লপ মাৰিলে। প্ৰথম ৰুহিক বিয়া পাতি ৰুহিৰ সকলো সা সম্পত্তি বা কোম্পানী নিজৰ নামত কৰাৰ ধান্দা কৰিছিল, সেইটোতো ফ্লপ মাৰিলে। তাৰপিছত আপুনি মোৰ লগত লগ লাগি মোতকৈ আগতেই বাৰু সেই প্লেনটো বনাইছিল, যিটো প্লেন পুনৰ ফ্লপ মাৰিলে। জুই লাগিল, কিন্তু অনিষ্ট সিহঁতৰ একোৱেই নহ'ল, মাথো পুৰণা কিছুমান ডাণ্ডেশ্যনলৈ থোৱা কাপোৰ জ্বলিছে। আৰু এতিয়া আকৌ প্লেন বনাবলৈ কিবা মোক সেইবাবে ইনভাইট কৰি অনা নাইতো।
তোমাক মই মাতি আনিছোঁ, চুপচাপ বহি থাকা, মোৰ কথা শুনা। আণ্টি, এটা কথা কওকচোন আপুনি মোক, আপোনালোক আমাৰ ঘৰলৈ কিয় নাযায়? মোকেই ইয়ালৈ মাতি থাকে যে। আজিতো মোৰ পাপায়েও কৈ দিছে যে তুমি কিয় যাব লাগে, তেওঁলোক আমাৰ ঘৰলৈ কিয় নাহে তোমাৰ বিয়া ফিক্স কৰিবলৈ? আৰে পলকো মই নিব নোৱাৰোঁ, আপোনালোকো নাযায়। এনেকৈ হ'লে কেনেকৈ হ'ব? যোৱাৰ যেতিয়া সময় আহিব তেতিয়া নিশ্চয় যাম। প্ৰথম ডাঙৰ ল'ৰাটোৰ বিয়াখন হৈ লওকচোন, তাৰ পিছত তোমালোকৰ কথা ভাবিম। পিছে মোৰ নিচিনা ছোৱালী এজনী আপোনাৰ ঘৰৰ বোৱাৰী হ'লে আপোনাৰ প্লেনবোৰ বনোৱাত হেল্প হ'ব। তুমি নিজকে বহুত ওপৰত ভাবা, ঠিকেই আছে, সেইটো তোমাৰ প্ৰব্লেম। বাৰু এটা কথা কোৱাচোন, তুমি মোৰ কথাবোৰ যে কৈ আছা মোৰ প্লেন ফ্লপ মাৰিলে বুলি, তোমাৰ কি হ'ল? তোমাকতো বেয়া ব্যৱহাৰ কৰি, তোমাকতো ইটিকিং কৰি, তোমাকতো গতিয়াই ভুকুৱাই সিহঁতৰ ঘৰৰ পৰা খেদি পঠাইছিল। তেতিয়াহ'লে তুমি কুহিৰ ওপৰত একো প্ৰতিশোধ নোলোৱা? মোক তেনেকৈ পঠিওৱা কাৰো অকাত নাই। তাই মোক গুচি আহিব কৈছিল, মই গুচি আহিছিলোঁ, বছ সিমানেই। মোক গতিয়াই ভুকুৱাই খেদি দিয়া নাই। কিন্তু গেষ্টক এইদৰেতো গৃহস্থই গুচি যাবলৈয়ে কৈছিল, মানে সেয়া খেদি দিয়াৰ দৰেই হয়। তুমি এতিয়া কি ভাবিছা? প্ৰতিশোধ? সেইদিনাচোন মোক বৰ ডাঙৰ ডাঙৰ কথা কৈছিলা, এতিয়া কি হ'ল? প্ৰতিশোধ নিশ্চয় ল'ম। আপোনাৰ দৰে কুইক একশ্যন নহয় মোৰ, ধীৰে ধীৰে। এইখন ঘৰলৈ ৰোহিত বোৱাৰী হৈ আহি ল'বলৈ দিয়ক, তাৰ পিছত মোৰ আৰু পল্লৱৰ বিয়াখন হৈ ল'বলৈ দিয়ক, তেতিয়া মই কুহিক কন্দুৱাম। কিন্তু সেইখিনিলৈও বহুত দেৰি আছে। কিয়? ৰুহি আৰু আদিত্য দাদাৰ বিয়াচোন সোনকালেই হ'ব বুলি কৈছিল, এই মাহতে, মানে বেছিদিন নায়েইচোন বিয়ালৈ। আনফালে আমাৰ ৰিলেশ্যনটো ইমান আগবঢ়া যিহেতু নেক্সট মন্থত আমাৰ বিয়াখন পাতি দিব। বাৰু নেক্সট মন্থত তোমালোকৰ বিয়াখন পাতি দিলোঁ যেনিবা, তাৰপিছত তুমি ৰুহিক কন্দুৱাবা, কি প্লেন বনাবা অলপ মোকো কোৱাচোন। চৰি আণ্টি, মই আপোনাৰ লগত এতিয়া সেইখিনি শ্বেয়াৰ কৰিব নোৱাৰোঁ। সময়ত দেখিব মই কিদৰে কুহিক কন্দুৱাইছোঁ। তোমাৰ দৰে সময়লৈ বাট চাই থকা মানুহ নহয় মই, কাৰণ আজিৰ যুগত আজি মানুহ আছে, কালিলৈ মৰি গৈছে। যদি আমি প্ৰতিশোধ ল'ম বুলি ভাবি থাকোঁতেই আমাৰেই কিবা এটা হৈ যায়, গতিকে কৰিবলগীয়াখিনি সময়ত কৰিব লাগে। যিটো সময়ত ঘটিছে সেই সময়তে, আগলৈ সময় আহিব বুলি ৰৈ থাকিব নালাগে। কিন্তু আণ্টি, এতিয়ানো আপোনাৰ প্লেন কি, আৰু আপুনি মোক ইয়ালৈ কিয় মাতিছিল? মোৰ প্লেন এটাই যে পুনৰ সিহঁতৰ কোম্পেনীটোত জুই লগোৱা। ৰুবুলটো ধৰা নপৰিল, তেন্তে আমাৰ ভয় কিহৰ? পুনৰ জুই লগালে আকৌ এইবাৰ ৰুবুলে কামটো ভালকৈ কৰিব নোৱাৰিলে, নেক্সট টাইমত সি ভালকৈ কৰিব লাগিব, তাতেই এটেক কৰিব লাগিব য'ত সিহঁতৰ ইম্পৰ্টেণ্ট বস্তু আছে। এটা কাম কৰিলে কি হয়? কি কাম? আমি ডাইৰেক্ট ফেক্টৰী যাওঁ, ফেক্টৰীয়ে জ্বলাই দিওঁ, তেতিয়াতো বহুত লোকচান হ'ব। কোম্পেনীত যিখিনি চিলেক্টেড প্লট সেইখিনি পায়, কিন্তু ফেক্টৰীত সকলোখিনি পায় আৰু সকলো শেষ হৈ যাব। সিহঁতে পুনৰ নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব, আৰু নতুনকৈ ষ্টাৰ্ট কৰা মানে সিহঁত বয়বাদ। সোনকালেতো সিহঁতে নতুনকৈ ষ্টাৰ্ট কৰিব নোৱাৰে এনেকুৱা এটা কোম্পেনী, গতিকে সিহঁত বয়বাদ হ'ব। ঠিকেই কৈছা তুমি। আৰে তোমাৰো টেলেণ্ট আছে, ঠিকেই কৈছা। আমি সেইটোকে ভাবিব লাগিব, আৰু সেইটো ৰুহি আৰু আদিত্যৰ বিয়াৰ আগতেই কৰিব লাগিব। কিয়? দাদা আৰু ৰুহিৰ বিয়াৰ আগত কিয়? মানে মই বুজিছোঁ আপুনি জলদি কৰিব বিচাৰিছে, কিন্তু কিয়? কিয়নো যদি সিহঁত বয়বাদ হৈ যায়, সিহঁত দুখত পৰিব, দুখী জীৱন জীয়াব, আৰু দুখৰ সময়ত সিহঁত বিয়াৰ কথা কেতিয়াও নাভাবিব, সিহঁতে বিয়াৰ বাবে আগ নাবাঢ়িব। পাপৰি আৰু কুহি যেতিয়া দুখত ভাগি পৰিব, ৰুহিয়ে কেতিয়াও আদিত্যৰ লগত বিয়া পাতি সুখৰ সংসাৰৰ সপোন নেদেখিব, আৰু এনেকৈ দিন বাগৰি বাগৰি গৈ থাকিব। সিফালে ময়ো সময় পাম আদিত্যৰ মনৰ পৰা ৰুহিক আঁতৰাবলৈ। আদিত্যৰ বাবে অন্য এজনী ছোৱালী মই বিচাৰি আনিম। আৰে ৱাহ, আপোনাৰ প্লেনটো কিন্তু মই মানিছোঁ। আপুনি এতিয়াও দাদা আৰু ৰুহিৰ বিয়া হোৱাটো নিবিচাৰে, কাৰণ আপুনি ৰুহিক পচন্দ নকৰে ন? ৰুহিক পচন্দ অপচন্দ কৰাৰ কথা নহয়, মইতো সিহঁতৰ ঘৰৰ ছোৱালী এইকাৰণেই বিয়া পাতিব বিচাৰিছিলোঁ যে মোৰ এটা প্লেন আছিল, কিন্তু সেই প্লেনটোৱে যেতিয়া এতিয়া ছাকচেছ নহ'লে, মোৰ হাতত উপায় কি আছে? উপায় এটাই আছে যে সিহঁতক বয়বাদ কৰি দিয়া। এনেই মই সিহঁতৰ ঘৰৰ ছোৱালী বিয়া পতাৰ কি প্ৰয়োজন? ঠিকেই মানিছোঁ, কিন্তু আপোনাক আণ্টি মানিব লাগিব মোক, আৰু তোমাকো মানিছোঁ। আমি শাহু বোৱাৰী বেছ মিলিছোঁ। য়েছ আণ্টি, য়েছ।
ঠিক আছে, পল অহাৰ আগতে তুমি যোৱা। পলে ভাবিব মই তোমাক কিয় ইনভাইট কৰিলোঁ। আৰু আজি পলৰ লগত তোমাৰ একো কথা হোৱা নাই নেকি? শুনিছোঁ পাপৰিহঁতে এইবাৰো টপ 1ত আছে। সিহঁতৰ এৱাৰ্ড ফাংচন আছে। মোক আদিয়ে কোৱা মতে আদি আৰু পল তালৈকে যাব। কি? পলেতো মোক এই বিষয়ে একো কোৱা নাইকিয়া। সি মোৰ পৰা এইখিনি কিয় লুকুৱাইছে? সেইটো তুমি পলকে সুধি ল'বা, কিন্তু মই যে তোমাক কৈছোঁ এই বিষয়ে পলক নক'বা। অ'কে, বাই আণ্টি। বাই।